গেছৰ টেবলেট খালে গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে নেকি? তো এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' বনাওঁ আৰু আমি জানো যে গেষ্ট্ৰিক আলচাৰ হ'লে আমি গেছৰ টেবলেট দিওঁ, যোনটো গেছৰ টেবলেট খাওঁ, PPI বুলি কওঁ, প্ৰটন পাম্প ইনহিবিটৰ। সেইখিনি আমি গেষ্ট্ৰিক আলচাৰ বা গেষ্ট্ৰাইটিছ হ'লে আমি তাত এইটো খাব দিওঁ, গেছৰ টেবলেট। কমনলি আমি চবেই জানো যে গেছৰ টেবলেট পেণ্ট্ৰপ্ৰাজল ক'লে, ৰেবিপ্ৰাজল বুলি ক'লে, ৰেবলেট বুলি ক'লে, পাণ্ডি বুলি ক'লে, চবেই চিনি পাওঁ। তো এতিয়া কথাটো হ'ল চেম, নিজকে এটা কুৱেশ্যন সোধক যে গেছৰ টেবলেট খালে গেষ্ট্ৰিক আলচাৰৰ পৰা গেছৰ টেবলেটে বচায়, কিন্তু গেছৰ টেবলেট খালে গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে নেকি? তো তাৰে অকণমান ভিডিঅ'ত ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাব, বহুত ইম্পৰ্টেণ্ট হয়, জানিব পাৰিব, সকলোৰ লগত শ্বেয়াৰ কৰিব পাৰিব। প্ৰথমতে আমি জানো গেছৰ টেবলেটে কেনেকৈ কাম কৰে। গেছৰ টেবলেট যেতিয়া আমি খাওঁ, মানে পেটৰ ভিতৰত যদি আলচাৰ আছে তেনেহ'লে কিহৰ কাৰণে হয়? বেলেগ বেলেগ কাৰণৰ কাৰণে হয়। মাইক্ৰ' অৰ্গেনিজমৰ কাৰণে হ'ব পাৰে, তাত কিবা এটা ডাঠ বস্তু খাই গ'লো, তাত গহনি খালে সেইটোৰ কাৰণে হ'ব পাৰে। আৰু মষ্ট কমন হ'ল যে হাইপাৰ এচিডিটি, যেতিয়া পেটৰ ভিতৰত এচিড চিক্ৰেশ্যন বেছি হ'ব আৰু তাৰ মিউচিন যোনটো কভাৰিং থাকিব, ষ্টমাকৰ কভাৰিং, সেই কভাৰিঙৰ মিউকাছ লেয়াৰটো যদি কমি যায় তেনেহ'লে আমাৰ গেষ্ট্ৰাইটিছ হয় বা গেষ্ট্ৰিক আলচাৰ হয়। যেতিয়া আমি গেছৰ টেবলেট খাওঁ, সি প্ৰটন পাম্প ইনহিবিট কৰে। মানে কি কৰে? তাৰ এচিড লেভেলটো, যোনটো H+ আয়ন যোনটো থাকে, সেইটো কমাই দিয়ে। আৰু কমাই দিলে সেই হাইড্ৰক্লৰিক এচিডটো আমাৰ পেটৰ ভিতৰত ফৰ্মেশ্যনটো কমি যায়। তো সেই তেনেকুৱাকে কি হয়, যেতিয়া এচিড কমি যাব, ষ্টমাক ৱালত এফেক্ট কম কৰিব, তো গেষ্ট্ৰিক আলচাৰৰ পৰা প্ৰিভেণ্ট কৰে। তো এইটো আমি কমন মেকানিজম বুজালো। কিন্তু গেষ্ট্ৰিকৰ টেবলেটে গেষ্ট্ৰিক আলচাৰ কেনেকৈ কৰিব পাৰে, সেইটো একদম চিম্পল ভাষাত মই বুজাই দি আছো। ধৰি লওক প্ৰথম দিনা আপুনি গেছৰ টেবলেট খালে, পেটত গ'ল, এচিড কমালে, কাম কৰিলে, মানে আপোনাৰ গেষ্ট্ৰাইটিছ অনুভৱ যোনটো হৈছিলে, ডিঙি জ্বলা পোৰা গেছ অনুভৱ হৈ আছিলে, সেইটো কমি গ'ল। নেক্সট দিনা যেতিয়া আকৌ এই টেবলেটৰ পাৱাৰটো শেষ হৈ গ'ল, পিছদিনা আকৌ আপুনি ৰাতিপুৱা আকৌ খাই দিলে টেবলেট, তো সেইদিনাও আপোনাৰ কমি গ'ল। এনেকৈ খাওঁতে খাওঁতে যেতিয়া লং টাৰ্ম গেছৰ টেবলেট খাই থাকিব, 1 মাহ খালে, 2 মাহ খালে, 1 বছৰ, এনেকুৱা বহুত মানুহ থাকে যে কণ্টিনিউৱাছ খায়ে থাকে। তো খাই থকাৰ কাৰণে কি হয় যে গেছৰ টেবলেট খোৱাৰ কাৰণে এচিডটো কম থাকে আৰু ব্ৰেইনত এইটো ছেট হৈ যায় যে গেছৰ টেবলেট খাইছে, তো গেছৰ টেবলেট খাবই এভৰিডে মৰ্নিং, সেইটো কাৰণে এচিডটো কম চিক্ৰেশ্যন হ'ব। যেতিয়া আমি কণ্টিনিউৱাছ বহুত দিন খোৱাৰ পিছত গেছৰ টেবলেট খোৱা বাদ দিওঁ, তেনেহ'লে সেই আগতকে বেছি আমি গেষ্ট্ৰাইটিছ বা যোনটো এচিডিটি ফিল কৰিব পৰা যায় বা ফিল কৰিব পাৰোঁ। কাৰণটো কি? যেতিয়া বহুত দিন খাই থাকোঁ, খাই থকাৰ পিছত ছাডেনলি যেতিয়া আমাৰ শৰীৰত প্ৰটন পাম্প ইনহিবিটৰটো নাযাব, তেতিয়া মানে শৰীৰত সদায় ইনহিবিট কৰি আছিলে, একদিন মানে তাক সেই ছাপ্ৰেছ কৰিব পৰা বস্তুটো নাইকিয়া হৈ গ'ল। যেতিয়া আমি মেডিচিনটো সেইদিনা নাখাম, তেতিয়া আমাৰ শৰীৰত বহুত বেছিকে এচিড চিক্ৰেশ্যন হ'ব। তো সেইটোক ৰিবাউণ্ড এচিডিটি বুলি কয়। তো যেতিয়া ৰিবাউণ্ড এচিডিটি হ'ব, তে মানে বহুত দিন খোৱাৰ পিছত যেতিয়া টেবলেটটো খোৱা বন্ধ কৰি দিম, তেতিয়া আমাৰ আগতকে এচিডটো বেছি চিক্ৰেশ্যন হ'ব পাৰে। যেতিয়া বেছি চিক্ৰেশ্যন হ'ব, তেতিয়া মানে এভৰিডে আমি খাই আছিলোঁ, তেতিয়া প্ৰটেকশ্যনৰ কাৰণে আমাৰ এই মিউকাছ লেয়াৰটো যিমান আছে সিমানতে মেইনটেইন আছে। যেতিয়া আমি খোৱা বন্ধ কৰি দিম, এচিডটো বেছিকে চিক্ৰেশ্যন হোৱা আৰম্ভ কৰিব। যেতিয়া বেছিকে চিক্ৰেশ্যন হোৱা আৰম্ভ কৰিব, সেই মিউকাছ লেয়াৰটো সিমানে থাকিব। তেতিয়া কি হ'ব? সেই আকৌ গেষ্ট্ৰাইটিছ হ'ব পাৰে। তো মানে লং টাৰ্ম যিকোনো বস্তু খাই আছো, ফটককে এৰি দিওঁ, যদি এৰি দিয়াৰ পিছত আমাৰ ৰিবাউণ্ড মানে চিমটমছ দেখা দিব পাৰে, আৰু সেই ৰিবাউণ্ড এচিডিটিটো অহাৰ কাৰণে আমাৰ গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে। তো এইটো নুবুজায় যে আপুনি 5 দিন খাইছে, 5 দিন গেছৰ টেবলেট খাইছে, পিছত বাদ দিলে আপোনাৰ গেষ্ট্ৰিক আলচাৰ হৈ যাব। লং টাৰ্ম ক্ৰনিক ইউজ কৰি থাকিলে এনেকুৱা হ'ব পাৰে যে কিছুমান মানুহ আমি সদায় কিবা নহয় কিবা পকৰা খাই থাকো, চাহ খাই থাকো, কিবা ফাষ্ট ফুড খাই থাকো, আৰু সেইটোৰ কাৰণে আমাৰ এচিডিটি ফিল হয়, মানে গেছৰ প্ৰব্লেম ফিল হয়, আমি গেছৰ টেবলেট খাওঁ। তো আমি সেই লাইফষ্টাইলটো মডিফাই নকৰাকে আমি কি কৰোঁ যে তাক ছাপ্ৰেছ যেনেকৈ কৰিব পাৰি আমি সেইটোৱে খাই থাকোঁ, সেইটো পন্থাহে আমি একচেপ্ট কৰি লওঁ যে আমাৰ গেছ যোনটো কাৰণে হৈ আছে, আমি এই ফাষ্ট ফুডটো বাদ নিদিলোঁ, সদায় পকৰা ভাজা পোৰা খায়ে থাকিম, চিংৰা খায়ে থাকিম, কিন্তু আমি লগত গেছৰ টেবলেট খাই দি আছোঁ। তো সেইটো হোৱাৰ কাৰণে আমি ৰেগুলাৰ যেতিয়া বহুত লং টাৰ্ম আমি গেছৰ টেবলেট খাওঁ, তেতিয়া এৰি দিলে আমাৰ ছেইম পৰ্যায়ৰ মানে এচিডিটি বা গেষ্ট্ৰাইটিছ বা গেষ্ট্ৰিক আলচাৰ হোৱাৰ চান্সেছ থাকে। তো ইয়াতকে বেটাৰ আপুনি লাইফষ্টাইল মডিফাই কৰক, আৰু এডিশ্যনেল বাহিৰা যিকোনো মেডিচিনৰ ওপৰতে মানে ডিপেণ্ডেণ্ট হৈ থকাতকে অকণমান কমাই দিয়ক, নেচাৰেল লাইফষ্টাইলটো বেছি একচেপ্ট কৰিব বিচাৰক, তেনেহ'লে আমাৰ লাইফটো বেছি ইজি হৈ যায়।
আৰু এই ৰিবাউণ্ড এচিডিটিৰ পৰা বাচিবৰ কাৰণে আমি নেচাৰেলিহে কমাব লাগিব আৰু যিকোনো গেছৰ মেডিচিনৰ ওপৰত আমাৰ এডিকশ্যনটো কমাই দিব লাগিব কমেণ্ট কৰিব কথাটো বুজি পাইছে নাই ভিডিঅ' বনালে তাৰপিছত মই আপলোড কৰি দিওঁ কেতিয়াবা ভিডিঅ'বিলাক ভাল নহয় এক্সপ্লেনেশ্যন ভাল নহয় তো কমেণ্ট কৰিব লাষ্টলৈকে যোনে যোনে চাই আছে কমেণ্ট কৰিব যে ভিডিঅ'টো বুজি পাইছে নাই মই কি ক'ব বিচাৰিছোঁ নহ'লে আৰু ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' বনাওঁ আৰু বাই বাই